কিয় ৰাতিটো শুব পৰা নাই মহচিন খানে? কি কথাই আঘাত দিছে মহচিনক? উত্তৰ প্ৰজন্ম ভৱিষ্যত প্ৰজন্মই আমাক সুধিলে কি উত্তৰ দিম? আজি আমিবোৰ বৰ অসহায় অনুভৱ কৰিছো। মুছলমানৰ অন্তৰ আত্মাক বিজেপিয়ে আঘাত হানিছে। চৰকাৰে পাহৰি গৈছে হিন্দু মুছলমান আৰু দেশ স্বাধীনৰ বৰ্ণিল ইতিহাস। মুছলমানে কোনোদিনে ঘৃণাৰ পৰিৱেশ বিচৰা নাছিল। মই কোলা চোলা পিন্ধি প্ৰতিবাদ কৰিছো। বিধেয়কখনৰ বিষয়ে আমি এইটোৱে বিচাৰোঁ যে যিকোনো ত্যাগৰ বিনিময়ত এই বিলখন বাতিল হ'ব লাগে। আমি এইটোৱে বিচাৰোঁ ভাৰতবৰ্ষৰ যোনটো পাৰ্টিতেই নাথাকক, আজি মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকে পণ্ডিতসকলে বিজেপি কৰা মুছলমানখিনিক কৈছোঁ, যদি ক্ষুদ্ৰ লাজ অলপ আছে ইয়াক বিৰোধ কৰক। ক্ষুদ্ৰ যদি লাজ আছে বিৰোধ কৰক, কাৰণ এইটো আপোনাৰ ৰিলিজিয়াছ ফেইথ হয়, আপোনাৰ ৰিলিজিয়াছ বিলিভ হয়, এইটো আপোনাৰ মাঝহাব হয়। আপুনি এইটো কেনেকৈ ছাপোৰ্ট কৰিব পাৰে? আপুনি বিজেপি কৰি আছে, কিন্তু আপুনি নিজৰ আত্মাটোক, আপোনাৰ নিজৰ মাকক, আপুনি নিজৰ কলিজাটোক পাহৰি নাযাব। আপুনি নিজৰ অন্তৰাত্মাক পাহৰি নাযাব। আপুনি নিজৰ অন্তৰাত্মাক বিক্ৰী কৰি নিদিব। আপোনাৰ নিজৰ স্বকীয়তাক আপুনি পাহৰি নাযাব। গোটেইখিনি কথা চাওক, তেওঁলোকে দুটা পইণ্ট বাৰ বাৰ টানি আছে। এটা হ'ল যে মহিলাৰ অন্তৰ্ভুক্তিকৰণ, আৰু 2 নম্বৰটো হ'ল তেওঁলোকে যিহেতু ৰিলিজিয়াছ ইনষ্টিটিউশ্যনত নন মুছলিম মানুহেও মাতি দিয়ে, গতিকে নন মুছলিম মেম্বাৰ্ছ লাগিব পাৰে। আমাৰ একেবাৰে আপত্তি নাই, কিন্তু মোৰ কুৱেশ্যনটো এইখিনিতেই যে উইল দেয়াৰ বি এ পাৰ্ট অফ এনি মুছলিম মেম্বাৰ্ছ ইন আদাৰ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন? অন্য ৰিলিজিয়াছ ইনষ্টিটিউশ্যনবোৰত, অন্য ৰিলিজিয়াছ ফেইথবোৰত মুছলমানৰ কোনো প্ৰতিনিধিত্ব আছে নেকি? আমাৰ এইটোৱে সন্দেহ হৈছে যে জিলা কালেক্টৰৰ জৰিয়তে তেওঁলোকে এই গোটেই বস্তুখিনি যেতিয়া মাটি বাৰীৰ কালি কেছ হ'ব, তেতিয়া জিলাৰ প্ৰশাসনৰ বিষয়াগৰাকীয়ে চৰকাৰৰ পক্ষ ল'ব নে ৱাকাফ বোৰ্ডৰ পক্ষ ল'ব? চৰকাৰৰ পক্ষ ল'ব নে মই সদগায়ে জাৰিয়া কৰা মোৰ ৰিলিজিয়াছ ফেইথটোৰ ওপৰত তেওঁলোকে বিশ্বাস ৰাখিব? মোৰ এইটোৱেই হৈ আছে, সন্দেহ হৈ আছে, আমাৰ এইটোৱে সন্দেহ হৈ আছে যে ছেকশ্যন 42ত, ছেকশ্যন 40 যিটো আছিলে যে ৱাকাফৰ সম্পত্তি ক'ৰবাত থাকিলে ৱাকাফ বোৰ্ডে গৈ পেলাই সেয়া খবৰ কৰিব পাৰে, সেই কথাটো যে তাৰ পৰা আঁতৰাই দিয়া হ'ল, সেইটো কোন কাৰণত আঁতৰাই দিয়া হ'ল? আমাৰ এইটোৱেই সন্দেহ হৈছে যে চৰকাৰে বিভিন্ন যিবোৰ কমিটি বনাইছে, তেওঁলোকে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বনাইছে, বিভিন্ন সময়ত আমাৰ প্ৰতিবাদ হৈছে, সেই প্ৰতিবাদবোৰত কিয় চৰকাৰে এটাও আমাৰ ইছলামিক পণ্ডিতবোৰত উলামায়ে হজৰতৰ লগত তেওঁলোকে বহি পেলাই কিয় এবাৰ এই কথাটোৰ চলিউশ্যনত নাহিলে? সেই গভীৰ আঘাত পাইছে। মই নিজেই কৈছোঁ, আপুনি দেখিছে, আপুনি মোৰ ওচৰত কিয় আহিছে? মই ৰাতিপুৱা 3টা বজাত ফেচবুকত পষ্ট দিছোঁ। মই ৰাতিটো শুব পৰা নাই, ৰাতি 8টা বজাত আহি পেলাই আপুনি মোক ষ্টেটমেণ্ট লৈছে। মই নিজে যথেষ্ট আঘাত পাইছোঁ এইটোৱেই, কাৰণ মোৰ মাঝহাব, মোৰ ৰিলিজিয়াছ, মই এইটো কাৰণেই আঘাত পাইছোঁ যে মই মোৰ ৰিলিজিয়াছ ফেইথ, মোৰ ৰিলিজিয়াছ বিশ্বাস, মই কি মছজিদত দান কৰিম, মই কি দৰগাহত দান কৰিম, মোৰ সংস্কৃতি কি, মোৰ বিলিফ কি, তাত বিজেপিয়ে আঘাত কৰিব বিচাৰিছে। কোনোবা এটা ৰাজনৈতিক দলে মোৰ ধৰ্মীয় বিশ্বাসত, যিকোনো ভাৰতীয় ব্যক্তিৰ, বিশ্বৰ যিকোনো ব্যক্তিৰ, কোনো এজন ব্যক্তিয়ে অন্য কোনো এজন ব্যক্তিৰ, অন্য কোনোবা এটা দলে কাৰো ৰিলিজিয়াছ ফেইথত আঘাত কৰাৰ ৰাইট কোনো ধৰণৰ কোনো মানুহৰ আছে বুলি মোৰ মগজু, মস্তিষ্ক আৰু মোৰ মনে নকয়। ৱাকাফ বিলৰ প্ৰসংগটো, ৱাকাফ বিধেয়কৰ প্ৰসংগটো এইটো এটা গভীৰ বিষয়, আৰু ইয়াক মই কোনোবাখিনিত ফিল কৰোঁ, আমি ফিল কৰোঁ যে মুছলমানৰ ডিগনিটিত আঘাত কৰা হৈছে, মুছলমানৰ অনুভূতি আৰু মুছলমানৰ মানসিকভাৱে মুছলমানক সেৱা প্ৰতিপন্ন কৰিবলৈ, আৰু সমাজ ব্যৱস্থাত যে আজিৰ ভাৰতত মুছলমানৰ কোনো অধিকাৰ নাই, সেই কথাটো বিজেপিয়ে প্ৰতিপন্ন কৰিব বিচাৰিছে। আৰু দ্বিতীয় কথাটো হ'ল, গোটেই যিবোৰ প্ৰসংগ ইমান দিন ধৰি চলি আছে, জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বনাইছে, তেওঁলোকে চৰকাৰৰ প্ৰতিনিধিয়ে সেই পাৰ্লিয়ামেণ্টাৰী কমিটিৰ লগত মিটিঙেই কৰিব নিবিচাৰে। ইছলামিক স্কলাৰ, আমাৰ উলামায়ে হজৰত যিখিনি আছে, আমাৰ পণ্ডিত যিখিনি আছে, ইছলামিক পণ্ডিত, তেওঁলোকৰ লগত চৰকাৰে এই বিধেয়কখিনি লৈ পেলাই কোনো ধৰণৰ আলোচনাই কৰা নাই। তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰাকেই মুছলমানৰ সাংবিধানিকভাৱে অধিকাৰ আছে, সংবিধানে দিয়া
সংবিধান প্ৰদত্ত অধিকাৰ সেই অধিকাৰটো চৰকাৰে এনেদৰে কাঢ়ি নিয়াৰ অধিকাৰ ক'ত পালে দ্বিতীয় কথা তেওঁলোকে যি জিলা কালেক্টৰৰ জৰিয়তে বা ডেপুটি কমিশ্যনাৰৰ জৰিয়তে যি দমন নীতি আনিব বিচাৰিছে কালি যদি ৱাকাফৰ মাটি এটা কৈ দিয়ে যে এইটো চৰকাৰী মাটি হয় চৰকাৰী মাটিত যেতিয়া ডিসপুট হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছাম ভাৰ্চেছ ৱাকাফ বোৰ্ড তেতিয়া সেই কালেক্টৰগৰাকীয়ে সেই জিলা প্ৰশাসনৰ বিষয়াগৰাকীয়ে চৰকাৰৰ পক্ষ ল'ব নে আপোনাৰ ৱাকাফ বোৰ্ডৰ পক্ষ ল'ব গতিকে এই বস্তুটো স্পষ্ট যে মুছলমানৰ মাটিৰ প্ৰতি মুছলমানৰ সম্পত্তিৰ প্ৰতি বিজেপিৰ আৰু এই চৰকাৰৰ লোভ আহিছে এই কথা বিজেপিয়ে পাহৰি গৈছে যে এই সময়ত কিমান মুছলমান পণ্ডিত সেই সময়ত কিমান মৌলানা কিমান হাফিজ কিমান আমাৰ মৌলানাসকল এই ভাৰতভূমি আজাদৰ কাৰণে উঠি পৰি লাগিছিল কিমান মানুহ শ্বহীদ হৈছিল কোমৰ কিমান মানুহে তেজ দিছিলে সেই কথাবোৰ পাহৰি গৈছে দিল্লীৰ জামে মছজিদৰ পৰা লৈ পেলাই পুৰণা দিল্লীৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন হায়দৰাবাদৰ পৰা লৈ পেলাই অসমলৈকে আমাৰ গুৱাহাটীলৈকে কিমান মানুহ কিমান উলামা একৰামে গৈ পেলাই এই ভাৰতৰ আন্দোলনত শ্বহীদ হৈছিল কিমান মানুহৰ তেজ আছে এই দেশৰ স্বাধীনতা কিন্তু হিন্দু আৰু মুছলমানৰ মাজত তেওঁলোকে যিটো ফেব্ৰিক যিটো আছিলে সেই ফেব্ৰিকটো যে তেওঁলোকে ছেগ্ৰিগেট কৰিব বিচাৰিছে অত্যন্ত দুখৰ কথা আৰু মুছলমানে আজি অন্তৰত দুখ পাইছে এইটো কাৰণে দুখ পাইছে যে মুছলমানৰ এটা বিধায়ক মুছলমানৰ এটা বিল সেই বিলত মুছলমানৰ কথা সোধা হোৱা নাই আজি এটা বস্তু স্পষ্ট হৈছে যে মুছলমানৰ লৈ পেলাই তেওঁলোকে যিটো অপেন হিন্দু আৰু মুছলমান ডিভাইড কৰিব বিচাৰিছে আৰু মুছলমানক লৈ পেলাই যিটো তেওঁলোকে অপেন ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতিটো আমি সেই সময়ত মৌলানা আজাদে কি কৈছিলে সেই সময়ত 23 ছেপ্টেম্বৰ 1947ত জামে মছজিদৰ বাকৰিত ৰখি পেলাই মৌলানা আজাদে কৈছিলে যে আকাশৰ পৰা কোনোবা ফেৰিস্তা যদি নামি আহে কয় এই দেশ আৰু হিন্দু আৰু মুছলমানৰ নামত বিভক্ত হৈ যায় কিন্তু এই দেশ সেই বিভাজন আমি নিবিচাৰোঁ সেই বিভাজন তেনেকুৱা ঘৃণাৰ বিভাজন মুছলমানে কেতিয়াও নিবিচাৰে ঘৃণাৰ ৰাজনীতি ভাৰতৰ মানুহেও নিবিচাৰে কিন্তু বিজেপি আজি এই ধৰণৰ ভিৰ আনিছে য'ত নেকি তেওঁলোকে কৈ থোৱা হৈছে যে অনা মুছলিম মানুহ এই বোৰ্ডৰ মেম্বাৰ হ'ব লাগে মই বিজেপিক ক'ব বিচাৰোঁ যে আমাৰ এইবোৰ কোনো কথাতে আপত্তি নাছিলে কিন্তু ৰাম মন্দিৰৰ যিটো ট্ৰাষ্ট আছে বা ভাৰতবৰ্ষৰ যিমান ৰিলিজিয়াছ টেম্পল আছে তাত কোনোবা এজন মুছলমানে কৈছে নেকি যে আমাক অমুক ট্ৰাষ্টত ৰাখক কেৱল মুছলমানৰ ধৰ্মীয় অনুভূতি যিটো এইটো ৱাকাফটো কোনো ধৰণৰ চৰকাৰী প্ৰপাৰ্টি নহয় এইটো আমাৰ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন হয় আৰ্টিকল 26ত আমাক ইয়াৰ সম্পূৰ্ণ ৰাইট দিছে কিন্তু তাৰ পিছতো কালি তেওঁলোকে কোনটো পৰ্যায়ত গৈ পেলাই ইয়াক গৃহীত কৰিব বিচাৰিলে এই কথাবোৰ মুছলমানৰ ভৱিষ্যত বৰ্তমান প্ৰজন্মই সুধিব আজি যিটো ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে তাৰ ভুক্তভোগী আজি 100 বছৰ 50 বছৰ পিছত ভুগিব লাগিব আৰু তাৰ যিটো পৰিণতি হ'ব সেই পৰিণতি খুব ভয়ানক হ'ব এইটো কাৰণে হ'ব উত্তৰ প্ৰজন্মই ভৱিষ্যত প্ৰজন্মই প্ৰশ্ন কৰিব যে আজিৰ যিখিনি মুছলমান সমাজ আছিলে আজিৰ যিখিনি মুছলমান পণ্ডিত আছে আজিৰ যিখিনি মুছলমান ৰাজনীতিবিদ আছিলে আমি কি কৰি আছিলোঁ আমাক প্ৰশ্ন কৰিব আজি মই আপুনি যেতিয়া মোৰ বাইট ল'বলৈ আহিছে মই কলা শাৰ্ট পিন্ধি আহি পেলাই এইটোৱে মই ক'ব বিচাৰিছোঁ যে মই বিলখনক অপ'জ কৰিছোঁ এই বিলখনক মই এজন গৱেষক ছাত্ৰ হিচাপে কোনো ৰাজনৈতিক দলৰ কথা পিছৰ কথা কিন্তু মোৰ এজন মই এজ এ বিইং এ মুছলিম বিইং এ ইছলামৰ এজন সদস্য হিচাপে মুছলমানৰ সন্তান হিচাপে মই এই কথাটোত ব্যক্তিগতভাৱে খুবেই দুখ পাইছোঁ এইটো কাৰণে কাৰণ মোৰ ইয়াত সদগায়ে জাৰিয়া ৱাকাফ সদগায়ে জাৰিয়া মোক সদগায়ে জাৰিয়াত বিজেপিয়ে অনুভূতিয়ে মোৰ সদগায়ে জাৰিয়াত বিজেপিয়ে আঘাত সানিব মোৰ সদগায়ে জাৰিয়াত বিজেপিয়ে ক'ব যে মই সদগায়ে জাৰিয়াটো কেনেধৰণে কৰিম মোৰ সদগায়ে জাৰিয়াত বিজেপিয়ে দমন কৰিব এইটো হ'ব পাৰে জানো কোনোবা এটা দলে মোৰ সদগায়ে জাৰিয়া নীতি নিৰ্ধাৰণ কৰিব এইটো হ'ব পাৰে জানো সেয়া কথা এটা স্পষ্ট কৈছোঁ ভাৰতবৰ্ষৰ মুছলমানক আজি বিজেপিয়ে স্পষ্ট আঘাত কৰিছে ভাৰতবৰ্ষৰ মুছলমানৰ সংস্কৃতিক আঘাত কৰিছে আমি দৰগাহৰ নামত মাতি দিওঁ আমি মছজিদৰ নামত মাতি দিওঁ মোৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত